হেল্ল' ক্লাছ 10 আজি ছেকেণ্ড পাৰ্ট লাষ্ট পাৰ্টত আমি দুটা সমাজ পঢ়িছিলোঁ আৰু যিটোকে বনোৱা গৈছিলে আগৰ পাৰ্টটোত বা তোমালোকক কৈছোঁ যে যিকেইটা সমাস পঢ়াম টোটেল 6টা টাইপছ হয় তাৰে 4টা পঢ়াম আৰু 100% সেই 4টাৰে কুৱেশ্যন এক্সামত থাকিব তো আজি ৰিমেইনিং বাকী থকা দুটা পঢ়িম তো বাকী দুটাৰ ভিতৰত প্ৰথমটো আহিল আজি পঢ়িব লগা অব্যয় সমাজ ঠিক আছে অব্যয়ীভাৱ সমাজ তো অব্যয়ীভাৱ সমাজ কি হয় তোমালোকক হয়তো স্কুলত পঢ়িছা বা ভিডিঅ'ত মোৰ দিয়া আছে চাবা গম পাবা তো এই যিটো সমাজ হয় যিটো টাইপ হয় এই সমাজটোৰ যিটো ৱৰ্ড হ'ব অব্যয়ীভাৱ সমাজৰ যি ৱৰ্ড হয় তো সেই সমাজটোৰ তোমাৰ কি হয় ফাৰ্ষ্ট যিটো পদ হয় সেই ফাৰ্ষ্ট পদটো কি হয় ইম্পৰ্টেণ্ট হয় অব্যয়ীভাৱ সমাজৰ ফাৰ্ষ্ট পদ প্ৰধান হোতা হয় এনেকৈ ডেফিনেশ্যন পঢ়িবলৈ পাবা হ'ল আৰু বাকীখিনি ক্ৰিয়া বিশেষণ হয় হ'ল তো এক্সাম্পল দি পেলাই যদি আমি চাবলৈ যাওঁ তেতিয়া আমাৰ বুজিবলৈ ইজি হ'ব আজীৱন এইটো এটা ইয়াৰ এক্সাম্পল তো আজীৱন বুলি কওঁতে জীৱন মানে লাইফ নৰ্মেল চেণ্টেন্স বা নৰ্মেল ৱৰ্ড এটা জীৱন কিন্তু তাৰ লগত যেতিয়া এই আটো আহি পেলাই জইন হ'ল তেতিয়া আমি বুজিলোঁ কি যে আজীৱন ৱৰ্ডটোৱে লাইফ টাইমৰ কথা বুজাইছে জীৱন মিনছ লাইফ তাৰ লগত যেতিয়া আটো আহি এড হ'ল লাইফ টাইমৰ কিবা এটা কথা কৈছে তো ইয়াত কি হ'ল এই ছেকেণ্ড ৱৰ্ডটোৰ কাৰণে ফাৰ্ষ্টত এড হোৱা আটোৰ ইম্পৰ্টেঞ্চ বেছি তো যিটো সমাজত ৱৰ্ড এটাৰ লগত জইন হোৱা প্ৰথম ৱৰ্ডটো ইম্পৰ্টেণ্ট হৈ যায় তাক আমি অব্যয়ীভাৱ সমাজ কওঁ আৰু সি জইন হৈ পেলাই মেক্সিমাম টাইম কি কৰে গোটেই ছেকেণ্ড ৱৰ্ডটোৰ যিটো মিনিং তাক চেঞ্জ কৰি দিয়ে এটা জীৱন লাইফ যে আটো লাগি গ'ল লাইফ টাইমৰ কিবা এটা কথা কৈছে তো মিনিংটো চেঞ্জ হৈ গ'ল বা ফাৰ্ষ্ট পদটো যিটো আটো তাৰ ইম্পৰ্টেঞ্চটো কিমান বেছি আমি ইয়াতেই গম পাই যাওঁ মিনিংটোতে তো তেনেকুৱা সমাজক কোৱা হয় অব্যয়ীভাৱ সমাজ হ'ল তো তেনেকৈ আৰু যদি থাকে এক্সাম্পলত যদি যাওঁ আমি প্ৰতিদিন ইয়াকো যদি ব্ৰেক কৰোঁ আমি এটা দুটা ৱৰ্ড পাম প্ৰতি প্লাছ দিন এইটো সন্ধি টাইপত দেখাইছোঁ তথাপি বুজিব ট্ৰাই কৰিবা এনেকৈ নহয় এনেকৈ লিখা নাযায় এক্সামত বিগ্ৰহ কৰিব লাগিব সেইটো দেখাই দি আছোঁ তো দিন দিন মিনছ ডে নৰ্মেল ওৱান যেতিয়া প্ৰতিটো আহি গ'ল মানে ডেইলি কিবা এটা হোৱা বুজাইছে এভৰি ডে সদায়ৰ যিটো চ' ফাৰ্ষ্ট ৱৰ্ডটো ছেকেণ্ড ৱৰ্ডটোৰ বহি পেলাই ছেকেণ্ড ৱৰ্ডটোৰ মিনিংটো চেঞ্জ কৰি দিয়ে তো তেনেকুৱা সমাজক আমি কি বুলি ক'ম অব্যয়ীভাৱ সমাজ তো এইকেইটাৰে যদি এতিয়া আমি এক্সামত ছাপ'জ তোমাক দিছে যে আজীৱন দিছে তেতিয়াহ'লে ইয়াৰ বিগ্ৰহটো কি হ'ব কাৰণ এক্সামত আমি বিগ্ৰহ লিখিব লাগিব যদি ৱৰ্ডটো দি আমি বিগ্ৰহ লিখিব লাগিব আৰু সমাজৰ টাইপছটো লিখিব লাগিব আৰু যদি তোমাৰ বিগ্ৰহ দিয়ে তেতিয়াহ'লে আমি সমাজটো লিখি পেলাই টাইপটো লিখিব লাগিব ৱৰ্ডটো কি হ'ল নতুন ৱৰ্ডটো আৰু টাইপটো লিখিব লাগিব ইয়াৰ বিগ্ৰহটো হ'ল জীৱন ভৰ আৰু ই কি সমাজ যিহেতুকে ইয়াত পঢ়াইছোঁ কাৰণে তোমালোকে গমেই পাইছা এক্সামত লিখি দিব লাগিব অব্যয়ীভাৱ সমাজ বুলি হৈ গ'ল তেনেকৈ প্ৰতিদিন যদি আহে তো আমি কি লিখিব লাগিব সদায় যিটো হয় না প্ৰতিদিনৰ যদি আমি বিগ্ৰহ কৰিবলৈ যাওঁ হ'ব কি দিন প্ৰতিদিন বা তোমালোকে লিখিব পাৰা অৰ হৰ দিন আৰু এক্সামত ব্ৰেকেটত আমি সমাজৰ নামটো লিখি দিম অব্যয়ীভাৱ সমাজ এনেকৈ হয় অব্যয়ীভাৱ সমাজ এইটো এটা হ'ল অব্যয়ীভাৱ চিনি পোৱাৰ বা অব্যয়ীভাৱৰ যিটো ডেফিনেশ্যন তাৰ পৰা ইয়াৰ মানে এক্সামত তোমালোকে ধৰিব পৰাৰ উপায় যে যিটো ৱৰ্ড দিব সেই ৱৰ্ডটোৰ মিনিংটো বেছি ডিপলি বা মিনিংটো এক্সট্ৰা কৰি তাৰ আগত এটা ৱৰ্ড বহি কমপ্লিট এটা নতুন মিনিং ওলাই দিলে সেইটো কি হৈ যাব অব্যয়ীভাৱ সমাজ হ'ল তাৰপিছত ইয়াৰ আৰু এটা ট্ৰিক আহে কি সেইটো হৈছে যদি আমি কেতিয়াবা এক্সামত কিবা কুৱেশ্যন পাওঁ আৰু যিটো কুৱেশ্যনটোত ৱৰ্ডটো বাৰে বাৰে ৰিপিট হৈছে বাৰে বাৰে ৱৰ্ডটো যদি ৰিপিট হৈ থাকে ফৰ এক্সাম্পল এনেকৈ দিছে হাথো হাত হ'ল হাথো হাত দিছে এটা মানে দুটা ৱৰ্ড ছেইম ৱৰ্ড দুবাৰ ৰিপিট হৈছে তো এখন হাথো হাত বুলি দিয়াৰ লগে লগে দুটা ৱৰ্ড ৰিপিট হ'ল বা মিনিংটো বদলাই দিলে নহয় তো এনেকুৱা ৱৰ্ড থাকিলেও কি হ'ব অব্যয়ীভাৱ সমাজ
তাৰপিছত আৰু অব্যয়ভাৱ সমাজৰ আৰু যদি এক্সাম্পল লওঁ চেম ৱৰ্ড ৰিপিট হোৱাত ৰাতো ৰাত, এইটো কি হ'ব? অব্যয়ভাৱ সমাজ হ'ব। হাতো হাত, ৰাতো ৰাত, এইটো কি হয়? অব্যয়ভাৱ সমাজ। ডাবল ৱৰ্ড, দুবাৰ ৱৰ্ডটো আহিছে। তাৰপিছত দিনানুদিন, এনেকুৱাও এটা ৱৰ্ড হয়, মানে দিনে দিনে, প্ৰতিদিন আৰু দিনে দিনে একে কথা, বাট লিখা ধৰণটোত বদলি গ'ল। দেন অলছ' এইটো কি হয়? অব্যয়ভাৱ সমাজ। তো অব্যয়ভাৱ সমাজৰ মেইন কথাখিনি এতিয়া তোমালোকে চাগে বুজি পালা। যদি এক্সামত আহে ৱৰ্ড এটা দিছে, আগত ৱৰ্ড এটা বহিল যিটো অব্যয় হয়, আগত বহা ৱৰ্ডটো অব্যয় হ'ব লাগিব, ঠিক আছে? আৰু সি কমপ্লিট ৱৰ্ডটোৰ মিনিংটো চেঞ্জ কৰি দিলে বা বহুত বেছি মিনিং আনি দিলে, ইয়াৰ কাৰণে ৱৰ্ডটোৰ মিনিংটো ডিপ হৈ গ'ল, তেতিয়া সেইটো কি হ'ব? অব্যয়ভাৱ সমাজ। আৰু নহ'লে যদি এক্সামত ৱৰ্ডটো ৰিপিট হৈছে, হাতো হাত, ৰাতো ৰাত, দিনো দিন, এনেকৈ যদি ৱৰ্ডটো ৰিপিট হৈছে, তেতিয়া সেইটো কি হ'ব? অব্যয়ভাৱ সমাজ হ'ব। নেক্সট সমাজ আজি পঢ়িম, সেইটো হ'ল বহুব্ৰীহি সমাজ। বহুব্ৰীহি সমাজ, ইয়াৰো এক্সামত কুৱেশ্যনছ প্ৰায় অহা দেখা যায়। তো বহুব্ৰীহি সমাজ বুলি কওঁতে ইয়াত একচুৱেলি কি হয়, বুজিবৰ কাৰণে ট্ৰিকটো এনেকুৱা যে কয় কিবা হয় কিবা, তেনেকৈ ল'ব পাৰা। শব্দ দুটা মিলি পেলাই কিবা এটা হ'ব, বাট মিনিংটো বেলেগ ওলায়। খুব কমন বা তোমালোকে জানা ৱৰ্ডৰ ভিতৰত যদি মই এক্সাম্পল ফাৰ্ষ্ট লওঁ, ছাপ'জ দশানন বুলি আমি চবেই জানো ৰাৱণক কোৱা হয়, কাৰণ ৰাৱণৰ 10টা মূৰ আছিলে, হয়নে? দশানন মানে ৰাৱণ। তো ইয়াত যদি ৱৰ্ডটো ভাঙিবলৈ যাওঁ, 10 মানে 10টা, আনন্দ মানে মূৰ, 10টা মূৰ, তো 10টা মূৰ এটা নৰ্মেল কথা। কিন্তু যে দশানন ৱৰ্ডটো আহি গ'ল, তোমালোকক যেতিয়া মই ইয়াত এক্সাম্পল দিছোঁ, তেতিয়া তোমালোকৰ মনলৈ আহিছে কাৰ কথা? ৰাৱণৰ কথা। চ' কয় কিবা হয় কিবা, সেইটো হ'লে কি হৈ যাব? বহুব্ৰীহি সমাজ হ'ল। তো দশাননৰ যদি আমি বিগ্ৰহ কৰিবলৈ যাওঁ, তেতিয়া আমি লিখিব লাগিব কি? 10 है आनंद जिसके পাছ বা 10 है आनंद जिसका, যি লিখা তোমালোকৰ কথা। আৰু ইয়াতে তোমালোকে যদি এক্সামত ৰাৱণ বুলি লিখি আহা, তেতিয়াহ'লে আৰু ফুল মাৰ্কছ পাবা। আৰু লগতে এটা সমাজ টাইপটো লিখি দিব লাগিব। এইটো হ'ল বহুব্ৰীহি সমাজ। তো বহুব্ৰীহি সমাজৰ ট্ৰিকটো কি? যে কয় কিবা হয় কিবা, তেনেকৈ তোমালোকে বুজি ল'ব পাৰা। তাৰপিছত আৰু যদি এক্সাম্পল ল'বলৈ যাওঁ, এক্সামত অহাৰ ভিতৰত তোমালোকৰ এটা থাকে খুব কমন, পীতাম্বৰ, ঠিক আছে? পীতাম্বৰ, তো ইয়াত তেনেকৈ ভাঙি দিলে হ'ল, পীতাম্বৰ, পিতা হে অম্বৰ জিচকা, এইটো এটা। তাৰপিছত লম্বোদৰ কমন থাকে, যিটোক আমি গণেশজীক বুজোঁ। লম্বা হে উদৰ জিচকা, চ' এইটোত আমি গণেশজীক বুজোঁ। তো কয় কিবা হয় কিবা, সেইটো কি হয়? বহুব্ৰীহি সমাজ। ইয়াত এটা মই কথা ক'ব খোজোঁ বা বহুত ষ্টুডেণ্টছৰ ডাউট আহে, বহুব্ৰীহি সমাজ যেতিয়া পঢ়ালোঁ, ইয়াতে দশানন 10 মিনছ নম্বৰ, 10টা। তোমালোকে যদি আগৰ ভিডিঅ'টো চাইছা, ইয়াৰ যিটো পাৰ্ট 1, যিটো ট্ৰিক 1 বুলি দিছিলোঁ, তাত স্ক্ৰীণত আহি আছে, সেই ভিডিঅ'টো যদি চাইছা, তাতে যেতিয়া দিগ্গু সমাজ পঢ়াইছিলোঁ, তেতিয়া কৈছিলোঁ কি যে নম্বৰ বুজালে কি হ'ব? দিগ্গু সমাজ। তো ইয়াতেও এইটো নম্বৰ বুজাই আছে 10 ন? চ' এইটো কথা ক্লিয়াৰ ৰাখিবা। দিগ্গু সমাজত নম্বৰ বুজোৱা ৱৰ্ড যেতিয়া দিব, এটা দিলোঁ ছাপ'জ ত্ৰিফলা, ই নম্বৰ বুজাইছে 3টা। ই কিন্তু বহুব্ৰীহি সমাজ নহয়, কাৰণ ইয়াত ত্ৰিফলা বুলি কৈছে, ইয়াৰ মিনিংটো ডাইৰেক্ট ওলাই আছে 3টা ফল। ত্ৰিফলা 3টা ফল একেলগে আছে, যিকোনো 3টা ফ্ৰুট একেলগে আছে, ডেট ইজ ত্ৰিফলা। তো ই যিটো কৈছে সি সেইটোৱে বুজাইছে। কিন্তু বহুব্ৰীহি হ'লে বা নম্বৰ বুজাই আছে, দেন অলছ' আমি কিবা এটা বেলেগ বুজি আছোঁ, যেনেকৈ এটা ৰাৱণ বুজি আছোঁ। 10 আনন্দ, 10 নম্বৰ বুজাই আছে, বাট আমি বুজি আছোঁ ৰাৱণক। যদিও নম্বৰ আহিছে, তেতিয়াও এইটো কি হ'ব? বহুব্ৰীহি সমাজ। ভিডিঅ'টো চাই পেলাই এইখিনি পইণ্ট চালে তোমালোকে বুজি পাবা, ডাইৰেক্ট এই ভিডিঅ'টো চালে বুজি নোপোৱা। তো কথাটো কি ক'লোঁ যে টোটেল সমাজ 6টা সমাজ টাইপছৰ ভিতৰত মেক্সিমাম কুৱেশ্যন অহাৰ ভিতৰত 4টা টাইপছ থাকে। দ্বন্দ্ব সমাজ, দিগ্গু সমাজ, অব্যয়ভাৱ সমাজ, বহুব্ৰীহি সমাজ। দিগ্গু আৰু দ্বন্দ্ব আগৰ পাৰ্টটোত দি দিছোঁ, তাত চাই ল'বা। ছেকেণ্ড পাৰ্ট আজি এইটোত অব্যয়ভাৱ আৰু বহুব্ৰীহি সমাজ দিলোঁ। ইয়াৰ ট্ৰিককেইটা তোমালোকক কৈ দিলোঁ। আৰু ট্ৰিকখিনি কওঁতে এটা ডাউট আহে, ষ্টুডেণ্টছে প্ৰায় কয় যে যদি নম্বৰ বুজোৱাবিলাক ত্ৰিফলা, চৌৰাহা, তিনালি যদি দিগ্গু সমাজ হয়, তেতিয়াহ'লে বহুব্ৰীহি সমাজত যেতিয়া নম্বৰ বুজায়, সেই ছাপ'জ ইয়াতে দশানন আহিছে 10টা, তোমাৰ চতুৰ্ভুজ 4, 4টা, তেতিয়াহ'লে সেইটো বহুব্ৰীহি সমাজ কিয় হয়? তো ৰিজনটো এইটোৱে,
দিগু সমাজত যেতিয়া নম্বৰ বুজাই দিয়ে সি ডাইৰেক্ট যিটো কয় সেইটোৱে মিনিং হয়, কিন্তু বহুব্ৰীহি সমাজত নম্বৰ মেনশ্যন হ'লেও সি মিনিংটো বেলেগ আনে। এইটো এটা ডিফাৰেঞ্চ। অ'কে, এতিয়া আমি যদি তোমালোকৰ HSLC এক্সামত আহি যোৱা কুৱেশ্যনছবিলাক চাবলৈ যাওঁ বা যিকোনো সমাজ ৰিলেটেড কুৱেশ্যন এক্সামত আহি যোৱাত চাওঁ, তো এইবোৰ কমন থাকে। মই ক'লোৱে পীতাম্বৰ, তো পিতা হে অম্বৰ জিচকা, তো এইটো বহুব্ৰীহি সমাজত আহি গ'ল। দেন আজীৱন, এইটো অব্যয়ভাৱ সমাজত আহি গ'ল। নীল গাই, নীলা হে গাই, নীলা ৰঙৰ জানো আমি গৰু দেখিছোঁ, নাই দেখা নহয়। নীল গাই বুলি কওঁতে বেলেগ বুজাইছে, ঠিক আছে। তো এইটো হৈ গ'ল তোমাৰ বহুব্ৰীহি সমাজ। চক্ৰধৰ বুলি কওঁতে চক্ৰ মানে ঘূৰণীয়া এটা বস্তু, ৰিং চামথিং, আৰু ধৰ মানে ধৰি থকা, ঘূৰি থকা বস্তু, তাক যোনে ধৰি থাকে। তো ঘূৰি থকা বস্তু যোনে কোনে ধৰিব পাৰে, কিন্তু চক্ৰধৰ বুলি কোৱাৰ লগে লগে আমি বিষ্ণুজীক বুজোঁ, কাৰণ তেওঁৰ হাতত কি থাকে, চক্ৰ থাকে। তো কৈছে কিবা হৈছে কিবা, তো এইটো কি হৈ গ'ল, এটা বহুব্ৰীহি সমাজৰ এক্সাম্পল। বা এক্সামত আহিলে তোমালোকে ধৰিব পাৰিব লাগিব যে চক্ৰধৰ মানে কোন বিষ্ণুজীৰ কথা কৈছে, তো কৈ আছে কিবা, হৈ আছে কিবা, তো হৈ গ'ল এইটো কি, বহুব্ৰীহি সমাজ। তো এনেকৈ তোমালোকে বহুত সমাজ ৰিলেটেড আৰু কুৱেশ্যনছ পাবা, প্ৰেক্টিছ কৰা। আৰু মই যিখিনি কথা কৈছোঁ মই 100% চিয়'ৰ তাৰ ভিতৰতে এই ট্ৰিকখিনি লগাই পেলাই তোমালোকে মেক্সিমাম কুৱেশ্যনছ কৰিব পাৰিবা। আৰু পিছলৈ আৰু মই কিছুমান কুৱেশ্যনছ তোমালোকক দিম যাতে কৰিব পাৰা। অ'কে।